স্বাগতম জনাই ষ্টুডিঅ'ত মই সোম অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এতিয়া একশ্যন মোডত নামি পৰিছে বন বিভাগ যাৰ বাবে এতিয়া মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যি কঠোৰ পদক্ষেপ লৈছিলে বা যি কঠোৰ ঘোষণা কৰিছিলে সেই ঘোষণাৰ পাছতে এতিয়া একশ্যন মোডত দেখিবলৈ পোৱা গৈছে বন বিভাগৰ লোকক আৰু তাৰ পাছতে এতিয়া এটাৰ পিছত আন এটা কাঠফলাৰ মিল যি অবৈধ কাঠফলা মিল আছে সেই অবৈধ কাঠফলা মিল ধৰিবলৈ এতিয়া সক্ষম হৈছে লৈছো সবিস্তাৰে এই খবৰ এক বিগ ব্ৰেকিং নিউজ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বন বিভাগ এতিয়া বন বিভাগ কঠোৰ হৈ পৰিছে বন মন্ত্ৰীৰ কঠোৰ একশ্যনৰ পিছতে জব্দ কৰিছে এতিয়া বহু অবৈধ মিল ইটোৰ পিছত হিটু কাঠফলা মিল জব্দ কৰিছে বন বিভাগে এতিয়া বন বিভাগে সেই নিৰ্দেশৰ পাছতে ইটোৰ পিছত আন এটা কাঠফলা মিল জব্দ কৰিছে হৰভোগৰ ফেহুৰাখোৱা গাঁৱত জব্দ কৰিছে এতিয়া অবৈধ কাঠফলা মিল দুটাকৈ শক্তিশালী জেনেৰেটৰ পাম্প মেচিন মিলৰ বিভিন্ন সঁজুলি জব্দ কৰিছে আৰু শেষৰটো অবৈধ মিল জব্দ নকৰা পৰ্যন্ত কঠোৰ অভিযান চলিব যেতিয়ালৈকে শেষ নহয় সেই শেষ নোহোৱা পৰ্যন্ত কঠোৰ অভিযান চলিব কিয়নো বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যি কঠোৰ নিৰ্দেশ দিয়ে সেই নিৰ্দেশৰ পাছতে এতিয়া বন বিভাগক একশ্যন মোডত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বৃহৎ তালাচী চলাইছে আৰু তালাচী চলাই এতিয়া যি অবৈধ কাঠফলা মিল আছে সেই অবৈধ কাঠফলা মিল এতিয়া ধৰিবলৈ সক্ষম হৈছে বা উদ্ধাৰ কৰিছে কিয়নো এতিয়া কোনো কতো হাৰি যাব নোৱাৰিব অবৈধ কাঠফলা মিল লৈ যেনেকৈ মন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীৰ সেই বৃহৎ একশ্যনৰ পাছতেই বন বিভাগৰ সকলো লোক এতিয়া কামে কামে লাগি গৈছে কিয়নো দেখিবলৈ পোৱা গৈছে আমি পূৰ্বে উল্লেখ কৰিছিলোঁ টাইমিটৰ দৰ্শকক যে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যেতিয়াই সেই অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে যি মন্তব্য কৰিছিলে বা যি নিৰ্দেশ দিছিলে সেই নিৰ্দেশনাৰ পাছতেই আমি দেখিবলৈ পাইছিলোঁ তাৰ এটা দুটা দিনৰ পাছৰ পৰাই ৰাজ্যত যিমান অবৈধ কাঠফলা মিল আছে সেই কাঠফলা মিলসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও তালাচী চলাই আছে শেষ পৰ্যন্ত 100% সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এতিয়া অবৈধ কাঠফলা মিল উদ্ধাৰ কৰিব এতিয়া কোনো কতো হাৰি নাযাব অবৈধ কাঠফলা মিল দেখি আৰু তাৰ বাবেও হেল্পলাইন নাম্বাৰ মুকলি কৰিছিলে আমি সেয়াও জনাইছিলোঁ টাইমিটৰ দৰ্শকক গতিকে আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যে এতিয়া হৰভোগৰ ফেহুৰাখোৱা গাঁৱত জব্দ কৰিছে অবৈধ কাঠফলা মিল এতিয়া অবৈধ কাঠফলা মিল কোনেও ৰাখিব নোৱাৰিব যদিহে কোনো নিয়ম উলংঘা কৰে তেন্তে বিপদত পৰিব পাৰে কিয়নো বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কঠোৰ নিৰ্দেশ দিছে সেই নিৰ্দেশৰ পাছতে এতিয়া একশ্যন মোডত নামি পৰিছে বিভাগীয় লোক কিয়নো এতিয়া বন মন্ত্ৰীয়ে যি কঠোৰ একশ্যন দিছে তাৰ পাছতেই জব্দ কৰিছে বহু অবৈধ মিল এতিয়া বহু অবৈধ মিল জব্দ কৰিছে বন বিভাগৰ লোকে এতিয়া কোনো কতো অবৈধ মিল লৈ বা অবৈধ যি মিল যদি ৰাখিছে হাৰি যাব নোৱাৰিব এতিয়া কাৰো ঘৰত এনেদৰে অবৈধ মিল ৰাখিব নোৱাৰিব ইয়াৰ দৃশ্যাংশ দেখিছে কিদৰে এঘৰ লোকৰ পৰা অবৈধ মিল জব্দ কৰিছে লৈ গৈছে এতিয়া সেই ঘৰৰ পৰা গাড়ীত তুলি এইদৰে লৈ গৈছে অবৈধ মিল আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইমিটৰ দৰ্শকক চাওক কিদৰে এতিয়া অবৈধ মিল কোনেও কতো ৰাখিব নোৱাৰিব যিহেতুকে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যি কঠোৰ নিৰ্দেশ দিছে সেই নিৰ্দেশৰ পাছতে এতিয়া একশ্যন মোডত নামি পৰিছে বিভাগীয় কৰ্তৃপক্ষই এতিয়া বন বিভাগৰ লোক এতিয়া কামে কাজে নামি পৰিছে আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চুকে কোণে এতিয়া তালাচী চলাই যি অবৈধ কাঠফলা মিল আছে সেই অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে এতিয়া কোনেও কতো হাৰি নাযাব পুনৰবাৰ উল্লেখ কৰিছোঁ যদিহে অবৈধ মিল কৰবাত লুকুৱাইও ৰাখিছে তেন্তে হাৰি নাযাব যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে কিয়নো মন্ত্ৰীগৰাকীয়ে যি বৃহৎ নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ পাছতে এতিয়া ৰাজ্যত কঠোৰ হৈ পৰিছে এই ক্ষেত্ৰত এতিয়া যে অবৈধ কাঠফলা মিল কোনেও কতো এইদৰে ৰাখিব নোৱাৰিব এতিয়া এঘৰ লোকৰ পৰা এইদৰে কেনেদৰে লৈ গৈছে দেখিবলৈ পাইছে অবৈধ কাঠফলা মিল কোনেও ৰাখিব নোৱাৰিব যদিহে লুকুৱাইও ৰাখে তেন্তে বিপদত পৰিব পাৰে আৰু কোনো যদি হতাশয় লোকে দেখাও পায় তেন্তে সেই জনাবৰ বাবেও হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছিলে আমি সেই সন্দৰ্ভত আপোনালোকক জনাইছিলোঁ টাইমিটৰ দৰ্শকক গতিকে এতিয়া কোনো কতো হাৰি যাব নোৱাৰিব এতিয়া অবৈধ কাঠফলা মিল য'তেই দেখে যোগাযোগ কৰিবৰ বাবে যি হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছিলে আমি সেই হেল্পলাইন নাম্বাৰ আমি পূৰ্বে উল্লেখ কৰিছিলোঁ বাতৰি যোগেদি আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে হৰভোগৰ যি ফেহুৰাখোৱা গাঁও সেই ফেহুৰাখোৱা গাঁৱত জব্দ কৰিছে
অবৈধ কাঠফলা মিল দুটাকৈ শক্তিশালী জেনেৰেটৰ পাম্প মেচিন আৰু বিভিন্ন যি মিলৰ সঁজুলি থাকে সেই মিলৰ সঁজুলি জব্দ কৰিছে এতিয়া বন বিভাগৰ লোকে আমি দৃশ্যাংশ দেখুৱাইছো চাওক কিদৰে এতিয়া বন বিভাগৰ লোকে এইদৰে গাড়ীত তুলি সকলো সা সামগ্ৰী লৈ গৈছে এতিয়া যি জেনেৰেটৰ পাম্প মেচিন আৰু মিলৰ যি বিভিন্ন সা সঁজুলি আছে সেই সা সঁজুলিসমূহ জব্দ কৰি লৈ গৈছে এতিয়া দৃশ্যাংশৰ জৰিয়তে আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো টাইমেটৰ দৰ্শকক চাওক কিদৰে এতিয়া লৈ গৈছে বন বিভাগে যিমান বস্তু আছে সকলো তুলি লৈ গৈছে এতিয়া কোনো অবৈধ মিল এতিয়া ৰাখিব নোৱাৰিব গতিকে সাৱধান হওক সতৰ্ক হওক যেতুকে মন্ত্ৰীগৰাকীয়ে বৃহৎ একশ্যন মুডত এক যি নিৰ্দেশনা দিছিলে সেই নিৰ্দেশনাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ এতিয়া বন বিভাগৰ লোকে এইদৰে হাতে কামে লাগি গৈছে এতিয়া 100% সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনো কতো হাৰি নাযাব এতিয়া কোনেও কতো অবৈধ কাঠফলা মিল এইদৰে ৰাখিব নোৱাৰিব যেতিয়ালৈকে 100% সম্পূৰ্ণ নহয় সেই বিচাৰ খুচাৰ কৰি সকলো উদ্ধাৰ নকৰা পৰ্যন্ত এনেদৰে এতিয়া অভিযান চলি থাকিব দেখিবলৈ পাইছে কিদৰে লৈ গৈছে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে অৰ্থাৎ বন বিভাগৰ লোকে যি বিভাগীয় কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ এতিয়া দৃষ্টি গোচৰ কৰিব আৰু কোনো কতো হাৰি নাযাব এতিয়া আমি জনাইছো টাইমিটৰ দৰ্শকক এতিয়া অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বন বিভাগ বন মন্ত্ৰীৰ কঠোৰ একশ্যনৰ পিছতেই জব্দ কৰিছে এতিয়া অবৈধ মিল বহু অবৈধ মিল জব্দ কৰিছে বন মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়াৰ পাছতেই এতিয়া বহু যি অবৈধ কাঠফলা মিল আছে সেই কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইটোৰ পিছত আন এটা কাঠফলা মিল জব্দ কৰি গৈছে এতিয়া বন বিভাগৰ লোকে হৰভোগৰ ফেহুৰা খোৱা গাঁৱত জব্দ কৰিছে অবৈধ কাঠফলা মিল দুটাকৈ যি শক্তিশালী জেনেৰেটৰ আৰু পাম্প মেচিন লগতে মিলৰ বিভিন্ন সঁজুলি জব্দ কৰিছে এতিয়া বন বিভাগৰ লোকে লগতে শেষৰটো যেতিয়ালৈকে অবৈধ বিল জব্দ নকৰে সেই শেষৰ পৰ্যন্তলৈকে অৰ্থাৎ 100% সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কঠোৰ অভিযান চলি থাকিব আমি জনাইছো এক বিগ ব্ৰেকিং নিউজ এতিয়া অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে দেখিবলৈ বন বিভাগে আহি কোনকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল মেচিন খুলি লৈ গৈছে এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত জামাখুলি না ফেউৰা খোৱা সৰভোগ পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল খুলিছে লৈ গৈছে মানুহ ধৰা নাই কোনো বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বন মন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি এইটো বেছি দিন হোৱা নাই খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা হয় 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 এতিয়া খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে আজি চলাৰ কাৰণে ধৰা পাইছে অভিযান মানে বন বিভাগে আহি কোনকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল মেচিন খুলি লৈ গৈছে এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত জামাখুলি না ফেউৰা খোৱা সৰভোগ পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল খুলিছে লৈ গৈছে মানুহ ধৰা নাই কোনো বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বন মন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি এইটো বেছি দিন হোৱা নাই খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা হয় 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 এতিয়া খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে আজি চলাৰ কাৰণে ধৰা পাইছে অভিযান মানে বন বিভাগে আহি কোনকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল মেচিন খুলি লৈ গৈছে এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত জামাখুলি না ফেউৰা খোৱা সৰভোগ পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল খুলিছে লৈ গৈছে মানুহ ধৰা নাই কোনো বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বন মন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি এইটো বেছি দিন হোৱা নাই খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা হয় 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 এতিয়া খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে আজি চলাৰ কাৰণে ধৰা পাইছে অভিযান মানে বন বিভাগে আহি কোনকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল মেচিন খুলি লৈ গৈছে এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত জামাখুলি না ফেউৰা খোৱা সৰভোগ পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল খুলিছে লৈ গৈছে মানুহ ধৰা নাই কোনো বৰ্তমানতো ছাৰে আমাৰ যিটো মানে
বনমন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি। কিমান দিন ধৰি চলি আছিল এইটো? এইটো বেছি দিন হোৱা নাই, খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা। গছবিলাক কুণ্ডাবিলাক কাটে। হয় হয় হয়। কি কৰে? ইয়াতে খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে। আজি চলাৰ কাৰণে ধৰা পাইছে। এইটো ভাল অভিযান মানে বন বিভাগে আহি কোনোকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল, মেচিন খুলি। মেচিন খুলি লৈ গৈছে। এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত। জামাখালি না ফেউৰা খোৱা সৰফুক। পুলিচে আহিছে। পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল, এতিয়া আহি মেচিন খুলিছে। খুলিছে লৈ গৈছে। মানুহ কোনোবা দেখছে। মানুহ ধৰা নাই কোনো। বন্ধ হ'ব লাগে নেকি এইবিলাকৰ? বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বনমন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি। কিমান দিন ধৰি চলি আছিল এইটো? এইটো বেছি দিন হোৱা নাই, খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা। গছবিলাক কুণ্ডাবিলাক কাটে। হয় হয় হয়। কি কৰে? ইয়াতে খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে। আজি চলাৰ কাৰণে ধৰা পাইছে। এইটো ভাল অভিযান মানে বন বিভাগে আহি কোনোকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল, মেচিন খুলি। মেচিন খুলি লৈ গৈছে। এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত। জামাখালি না ফেউৰা খোৱা সৰফুক। পুলিচে আহিছে। পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল, এতিয়া আহি মেচিন খুলিছে। খুলিছে লৈ গৈছে। মানুহ কোনোবা দেখছে। মানুহ ধৰা নাই কোনো। বন্ধ হ'ব লাগে নেকি এইবিলাকৰ? বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বনমন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি। কিমান দিন ধৰি চলি আছিল এইটো? এইটো বেছি দিন হোৱা নাই, খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা। গছবিলাক কুণ্ডাবিলাক কাটে। হয় হয় হয়। কি কৰে? ইয়াতে খালি গছগিলা যে আনছে কুণ্ডাগিলা কাটি দিয়ে চুই কৰে। আজি চলাৰ কাৰণে ধৰা পাইছে। এইটো ভাল অভিযান মানে বন বিভাগে আহি কোনোকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল, মেচিন খুলি। মেচিন খুলি লৈ গৈছে। এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত। জামাখালি না ফেউৰা খোৱা সৰফুক। পুলিচে আহিছে। পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল, এতিয়া আহি মেচিন খুলিছে। খুলিছে লৈ গৈছে। মানুহ কোনোবা দেখছে। মানুহ ধৰা নাই কোনো। বন্ধ হ'ব লাগে নেকি এইবিলাকৰ? বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বনমন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি। কিমান দিন ধৰি চলি আছিল এইটো? এইটো বেছি দিন হোৱা নাই, খুব বেছি 1 মাহ 2 মাহমান হৈছিল চলা। গছবিলাক কুণ্ডাবিলাক কাটে।